নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত আসাম গভ জবছৰ কাৰণে কিছুমান আমি জিকে প্ৰশ্নোত্তৰ লৈ আহিছো যিকেইটা প্ৰশ্নোত্তৰ আপোনালোকৰ আসাম কম্পিটিটিভ এক্সামৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ এক্সাম বিলাকত অতি সহায় কৰিব আৰু আমি লৈ অহা কোৱেশ্চন বিলাক প্ৰিভিয়াছ পেপাৰ কোৱেশ্চন আধাৰিত হয় গতিকে আপোনালোকে কোৱেশ্চন বিলাক যিমান পাৰে নোট কৰি যাবলৈ চেষ্টা কৰিব তাৰপৰ যদি আপোনালোকে আমাৰ চেনেলৰ আগৰ বিটা ভিডিঅ চোৱা নাই তেন্তে আপোনালোকে আমাৰ প্লেলিষ্ট চাব পাৰে আপোনালোকে সম্পূৰ্ণ প্লেলিষ্টত ইয়াৰ আগৰ পাৰ্ট বিলাক চাই ল'ব পাৰিব সো আজি ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল আপোনালোকৰ আজি প্ৰথমটো প্ৰশ্ন আছে ভাৰতীয় সংস্কৃতিৰ সোণালী যুগ আছিল কোনটো হুইচ এজ ওয়াজ দা গোল্ডেন এজ অফ ইণ্ডিয়ান কালচাৰ ভাৰতীয় সংস্কৃতিৰ সোণালী যুগটো কোনটো আছিল আপোনালোকে চাৰিটা অপচন দেখা পাইছে ইয়াৰ আপোনাৰ কোনটো উত্তৰ হয় আপোনালোকে কমেন্টৰ যোগে জনাব পাৰিব সো এই কোৱেশ্চন আপোনালোকৰ উত্তৰটো হৈছে অপচন নম্বৰ খ গুপ্ত যুগটো হৈছে ভাৰতীয় সংস্কৃতিৰ সোণালী যুগ অৰ্থাৎ গোল্ডেন এজ অফ ইণ্ডিয়ান কালচাৰ দুই নম্বৰ প্ৰশ্ন আছে ঔৰংজেব কোনটো বাদ্যযন্ত্ৰ বজোৱাত দক্ষ আছিল অৰ্থাৎ পাৰ্গত আছিল হুইচ ইনষ্ট্ৰুমেণ্ট ওয়াজ ঔৰংজেব স্কিল ইন প্লেইং উত্তৰটো হৈছে অপচন নম্বৰ ক বীণা বজোৱাত ঔৰংজেব দক্ষ আছিল বা পাৰ্গত আছিল বীণা ইনষ্ট্ৰুমেণ্ট ওয়াজ ঔৰংজেব স্কিল ইন প্লেইং পিছৰটো প্ৰশ্ন আছে 3 নম্বৰত আকবৰে আগ্ৰাৰ ওচৰত কোনখন নতুন চহৰ নিৰ্মাণ কৰিছিল হুইচ নিউ সিটি ডিড আকবৰ বিল্ড নিয়াৰ আগ্ৰাৰ ওচৰতে আকবৰে কোনখন নতুন চহৰ নিৰ্মাণ কৰিছিল বৃন্দাবন শাহজাহানাবাদ ফতেহপুৰ সিক্ৰী এটাও নহয় উত্তৰটো হৈছে অপচন নম্বৰ গ ফতেহপুৰ সিক্ৰী আকবৰে আগ্ৰাৰ ওচৰতে এখন চহৰ হয় নতুনকৈ নিৰ্মাণ কৰিছিল 4 নম্বৰ প্ৰশ্ন আছে ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাটজনৰ নাম কি আছিল নেম দা লাষ্ট মোগল এম্পায়াৰ অফ সিট অন দা পিকক থ্ৰোন ময়ূৰ সিংহাসনত বহা লাষ্ট মোগল এম্পায়াৰজনৰ নাম কি হয় উত্তৰটো আছিল অপচন নম্বৰ গ মহম্মদ শাহে আছিল মোগল এম্পায়াৰ যিজনে পিকক থ্ৰোনত বহা শেষজন ৰজা 5 নম্বৰ প্ৰশ্নত আছে মেকমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত মেকমোহন লাইন ইজ সিটুৱেটেড বিটুইন হুইচ টু কাণ্ট্ৰিজ ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ সি ভাৰত আৰু চীন মাজত অৱস্থিত লাইনডালৰ নাম হৈছে বা ৰেখাডালৰ নাম হৈছে মেকমোহন লাইন তাৰ পিছতে 6 নম্বৰ প্ৰশ্ন আছে নিম্নলিখিত কোনখন নদী অমৰকন্তক পাহাৰৰ পৰা উৎপন্ন হৈছে হুইচ অফ দা ফ্লোয়িং ৰিভাৰ অৰিজিনেটছ ফ্ৰম দা অমৰকন্তক হিলছ উত্তৰটো হৈছে অপচন নম্বৰ ঘটো সোণ নদীখন অমৰকন্তক পাহাৰৰ পৰা উৎপন্ন হৈছে গোল্ডেন ৰিভাৰ অৰিজিনেটছ ফ্ৰম দা অমৰকন্তক হিলছ 7 নং প্ৰশ্নত আছে কোনবোৰ গ্ৰহৰ মাজত গ্ৰহাণু দেখা যায় এষ্ট্ৰইডছ আৰ সিন বিটুইন হুইচ প্লেনেটছ কোনবিলাক গ্ৰহৰ মাজত গ্ৰহাণুবিলাক অৰ্থাৎ এষ্ট্ৰইডছ বিলাক দেখা পোৱা যায় উত্তৰটো হৈছে অপচন নম্বৰ ক মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত এষ্ট্ৰইডছ অৰ্থাৎ গ্ৰহাণুবিলাক দেখিবলৈ পোৱা যায় 8 নং প্ৰশ্নত আছে যাদৱ পায়েঙে কোনখন অৰণ্য এককভাৱে ৰোপণ কৰিছিল হুইচ ফৰেষ্ট ইজ সিংগল হেণ্ডেডলি প্লেনেড বাই যাদৱ পায়েং এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন মনত ৰাখিব যাদৱ পায়েঙে কোনখন অৰণ্য এককভাৱে ৰোপণ কৰিছে উত্তৰটো হৈছে অপচন নম্বৰ খ মুলাই অৰণ্য যাদৱ পায়েঙে এককভাৱে ৰোপণ কৰা অৰণ্যখনৰ নামটোৱে হৈছে মুলাই অৰণ্য 9 নং প্ৰশ্নত আছে ভাৰতৰ সৰ্ববৃহৎ বক্সাইট উৎপাদনকাৰী ৰাজ্য কোনখন হুইচ ইজ দা লাৰ্জেষ্ট বক্সাইট প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ ক উৰিষ্যা ৰাজ্যখনতে ভাৰতৰ সৰ্ববৃহৎ বক্সাইট উৎপাদন কৰা হয় 10 নং প্ৰশ্নত আছে তাজ কোনখন দেশৰ সংবাদ
সংস্থা হয় টাছ ইজ নিউজ এজেন্সি অফ হুইচ কাউন্ট্ৰি উত্তৰটো হৈছে অপশ্যন নম্বৰ ক ৰাছিয়া ৰাছিয়া দেশখনৰ সংবাদ সংস্থা হৈছে টাছ অৰ্থাৎ টাছ ৰাছিয়া দেশৰ নিউজ এজেন্সি 11 প্ৰশ্নত আছে ভোগেশ্বৰী ফুকননিৰ মৃত্যু হৈছিল ক'ত বা কেতিয়া ভোগেশ্বৰী ফুকননি ডাইড ডিউৰিং দা উত্তৰটো হৈছে অপশ্যন নম্বৰ গটো ভাৰত ত্যাগ আন্দোলনত ভাৰত ত্যাগ আন্দোলনতে ভোগেশ্বৰী ফুকননিৰ মৃত্যু হৈছিল 12 নং প্ৰশ্নত আছে ভাৰতীয় সংসদৰ স্থায়ী সদন কোনটো হুইচ ইজ দ্য পাৰ্মানেণ্ট হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ পাৰ্মানেণ্ট হাউচ কোনটো হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ খ ৰাজ্যসভা হৈছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ পাৰ্মানেণ্ট হাউচ 13 নং প্ৰশ্নত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল When was the Indian National Congress established? Indian National Congress কেতিয়া প্ৰতিষ্ঠা হৈছিল উত্তৰটো হৈছে অপশ্যন নম্বৰ খ 28 ডিচেম্বৰ 1885 চনটো আহিলে হ'ব আপোনালোকৰ 1885 আৰু যদি চনে মাহে আহে হ'ব 28 ডিচেম্বৰ 1985 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইষ্টাব্লিছ হৈছিল 14 প্ৰশ্নত আছে গাখীৰ উৎপাদনত ভাৰতৰ স্থান কিমান What is the rank of India in milk production? Milk productionত ইণ্ডিয়াৰ ৰেংকটো কিমান হয় ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ নম্বৰটো প্ৰথম অৰ্থাৎ ফাৰ্ষ্ট মিল্ক উৎপাদনত ভাৰতৰ স্থানটো হোৱাতকৈ আগত অৰ্থাৎ প্ৰথমত 15 প্ৰশ্নত আছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন অসমৰ প্ৰথম Which is the first national park of Assam? অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ খ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান যদি ভাৰতৰ সোধে তেতিয়া ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে কৰবেট ৰাষ্ট্ৰীয় উদ্যান এটো মনত ৰাখিব এখন হৈছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কৰবেট ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ কলে কাজিৰঙা ভাৰতৰ কলে কৰবেট তাৰ পিছৰ প্ৰশ্নটো আছে 16 নম্বৰ সংবিধান সভাৰ প্ৰথম বৈঠক কোন বছৰত অনুষ্ঠিত হৈছিল ইন হুইচ ইয়াৰ ডিড দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি টেক প্লেচ ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন বৈঠক কোন বছৰত অনুষ্ঠিত হৈছিল উত্তৰটো হৈছে অপশ্যন নম্বৰ ক 1946 চনত 1946 চনত সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল আৰু ইয়াৰ চনটো আছিল 9 ডিচেম্বৰ দিল্লীত 9 ডিচেম্বৰ 1946 চনত দিল্লীত সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্নটো আছে 17 নম্বৰ আধুনিক যুগৰ মনু বুলি কাক কোৱা হয় হু ইজ নন এজ মনু অফ দা মডাৰ্ণ এজত মনু বুলি কাক কোৱা হয় উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ ডক্টৰ ভীমৰাও আম্বেদকাৰক আধুনিক যুগৰ মনু বুলি কোৱা হয় ডক্টৰ ভীমৰাও আম্বেদকাৰ ইজ নন এজ মনু অফ দা মডাৰ্ণ এজ 18 প্ৰশ্নটো আছে সংবিধানৰ কোনটো অনুচ্ছেদ ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বা সম্পৰ্কিত ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব হুইচ আৰ্টিকল ডিলছ উইথ দা ইলেকশ্যন অফ ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া তলত উল্লেখ কৰা কোনটো আৰ্টিকল ভাইচ প্ৰেসিডেন্টৰ লগতে জড়িত উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো 66 নং অনুচ্ছেদ অৰ্থাৎ 66 নং অনুচ্ছেদটো হৈছে সংবিধানৰ ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ লগত ৰিলেচন বা সম্পৰ্কিত থকা 19 নম্বৰ প্ৰশ্নটো আছে কিমান চনত অসম ভাৰতৰ সাংবিধানিকভাৱে ৰাজ্য হৈছিল অসমখন কেতিয়া ভাৰতৰ সাংবিধানিকভাৱে ৰাজ্য হৈছিল আসাম became a constituent state of India in the year ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ঘ 1950 চনত 1950 চনত অসমক ভাৰতৰ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল বুলি ক'ব পাৰি পিছৰ প্ৰশ্নটো আপোনালোকৰ বাবে ৰাখিছো পাইছৰ মুকুতা বুলি কোনখন দেশক কোৱা হয় Which country is called Pearl of the East পাইছৰ মুকুতা বুলি তলত উল্লেখ কৰা কোনখন দেশক কোৱা হয় অপশ্যনবিলাক দেখা পাইছে শ্ৰীলংকা
নেপাল, চীন, ইণ্ডোনেছিয়া। ইয়াৰে কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে আমাক কমেণ্টৰ যোগেদি জনাব। চ' বন্ধু-বান্ধৱীসকল, এনেকুৱা ধৰণৰ আমালোকে কুৱেশ্যনবিলাক চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপোনালোকে যিবিলাক আছাম গভ.জবৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাইছে, তেন্তে আপোনালোকৰ এই কুৱেশ্যনবিলাক অতি সহায়ক হ'ব। চ' তাৰ কাৰণে আপোনালোকে ভিডিঅ'বিলাক লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।